ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ। আজি বাৰ হ'ব সোমবাৰ। আজি তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি, তাৰ পিছতে কৃষ্ণা ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। আজি যুগ হ'ব শুল যুগ, তাৰ পিছতে গণ্ড যুগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত কন্যা ৰাশি শুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দুখ নাই। আজি যোগিনী দক্ষিণ কোণত। আজি সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সময় হ'ব 5:13। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল কীৰ্তনৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ সময় শুভ বুলি কৈছে। বাধাৰ পিছতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। কিছুমান সমস্যাৰ উদ্ভৱ হ'লেও সেই সমস্যাখিনি নেওচি আপোনালোকে সেই ধৰণৰ সমস্যাখিনি বা প্ৰব্লেমখিনি আপোনালোকে সমাধান কৰিব পাৰিব, সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। মনত আত্মবিশ্বাস বৃদ্ধি পাব আজিৰ দিনটোত। আজি কাৰোবাৰ লগত হৈ থকা কিছুমান ভুল বুজাবুজি দূৰ হ'ব বুলি কৈছে। ঘৰৰ এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে বুলি কৈছে। যিকোনো পৰিস্থিতিত আজিৰ দিনটোত ইতিবাচক হৈ থাকক, সংৰাগবোৰ পৰিহাৰ কৰক। যিসকলৰ আদালতৰ গোচৰ বা চৰকাৰী বিষয়বোৰ জটিল হৈ আছিল, বিশেষকৈ সেইখিনি ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগে বুলি কৈছে। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে। আজি আপোনালোকৰ বাজেট সীমিত আৰু সুষম কৰি ৰাখক বুলি কৈছে। সন্তানৰ কাম কাজৰ ওপৰত চকু ৰাখক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ব্যৱসায় সম্পৰ্কীয় যিকোনো সমস্যাৰ আপোনালোকৰ বন্ধুৰ সহায়ত সমাধান কৰিব পাৰে বুলি কৈছে। আজি নিজৰ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব। আপুনি কৰ্মচাৰী আৰু জ্যেষ্ঠ বিষয়াৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। কাৰখানাৰ সম্পৰ্কীয় ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। আয়ৰ নতুন উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। টকা পইচাৰ ৰাস্তাবোৰ মুকলি হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখিলে বহুতো কাম সমাধান কৰিব পাৰিব বুলি কৈছে। আজি পৰিয়ালৰ ব্যৱস্থাক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত কিছু তৰ্ক হ'ব পাৰে। আজি আপোনালোকৰ ব্যস্ত সময়ৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিওৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। চৰ্দি আৰু কাহৰ সমস্যাবোৰ বাঢ়িব পাৰে। আজি নতুন পৰিকল্পনাৰ এটাৰ বিশেষ বন্ধুৰ সহায়ত বিবেচনা কৰা হ'ব। আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব, প্ৰথমতে কৈছিলোঁ, কিন্তু আজি এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত নিজকে উৎসৰ্গা কৰক বুলি কৈছে। মনোৰঞ্জনত সময় কটাব বুলি কৈছে। আজি ধ্যান ৰাখক, অত্যধিক কাম কৰিলে খং আৰু খিংখিঙীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দৈনন্দিন জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। শান্ত হৈ থাকক আৰু কেৱল নিজৰ সামৰ্থ্য অনুসৰি নিজৰ কামবোৰ কৰি যাওক বুলি কৈছে। ব্যৱসায়ত ব্যস্ত থাকিব। বৰ্তমান সময়ত নতুন পৰিকল্পনাত কাম কৰাৰ পক্ষত নহয় বুলি কৈছে। আকাংক্ষিত ফলাফল পাবলৈ আপোনালোকে সঠিক সময়লৈ অপেক্ষা কৰক বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অবাঞ্ছিত ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যসকলৰ মাজত সমন্বয় থাকিব আৰু সেইখিনি দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ বৃদ্ধি পাব বুলি কৈছে। ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ উচ্চ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে। কিছু লোকৰ হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। গতিকে এই সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি অনুকূল গ্ৰহৰ অৱস্থান আছে। আজি আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। যিকোনো আবদ্ধ হৈ থকা বা ৰৈ থকা কামে আজি গতি লাভ কৰিব পাৰে। সম্পত্তিত বিনিয়োগ কৰিলে লাভজনক হ'ব। আজি নতুন মানুহ লগ পাব। আজি সামাজিকভাৱে জড়িত ব্যক্তিসকলৰ সন্মান আৰু বেছি বৃদ্ধি পাব বুলি কৈছে। সামাজিকভাৱে আপোনালোকৰ বৃত্তটো বিস্তাৰিত হ'ব বুলি কৈছে। আজি কৈছে যে চৰকাৰী নিয়ম উলংঘা কৰি বিপদত পৰিব পাৰে। গতিকে নিয়ম নীতি উলংঘা কৰাৰ পৰা দূৰত্ব বজাই ৰাখক আৰু নিজৰে ক্ষতি হ'ব পাৰে। গতিকে অলপ সাৱধান হওক বুলি কৈছে। যিকোনো পৰিকল্পনা বিশেষকৈ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। গতিকে সাৱধানে কামখিনি কৰক। আজি মানসিক চাপে বা কিবা এটা টেনশ্যনে আপোনাক আগুৰি ধৰিবলৈ নিদিব। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে। আজি জ্যেষ্ঠ লোকৰ নিৰ্দেশনা নিশ্চয়কৈ মানি চলক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব।
আপুনি আপোনালোকৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব যন্ত্ৰপাতি আৰু বিশেষকৈ কাৰখানাৰ সম্পৰ্কীয় বিশেষকৈ ব্যৱসায়ত নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে দিনটোৰ প্ৰথম ভাগত কাৰ্যালয়ত কামত গতি আপোনালোকৰ বৃদ্ধি পাব কিন্তু কামত গাফিলতি একেবাৰে নকৰিব আজি ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সৈতে গেট টুগেডাৰ হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ দৈনন্দিন বিশেষকৈ ভাৰসাম্যহীনতা আৰু খাদ্যাভ্যাসৰ বাবে গেছৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে দিনটো সুখকৰ হ'ব আদালত সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিব পাৰে যিসকলৰ প্ৰব্লেম আছে লগতে আজি গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবে আপোনালোকৰ শক্তি থাকিব কনফিডেন্স থাকিব আত্মবিশ্বাস থাকিব বুলি কৈছে ছাত্ৰ-ছাত্ৰীয়ে হয়তো তেওঁলোকৰ শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক কিন্তু আজি ধ্যান ৰাখক উৰা বাতৰিক আওকাণ কৰি নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক সৰু সৰু কথাত বিৰক্ত হোৱাটো আপোনালোকৰ ব্যক্তিত্বৰ বাবে ভাল নহয় বুলি কৈছে আজি আয়ৰ লগতে খৰচৰ কথাও আপোনালোকে প্ৰকাশ পাব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ আয় যেনেকুৱা হ'ব খৰচো তেনেকুৱা হ'ব বুলি কৈছে আজি শিশুৰ নেতিবাচক কাৰ্যকলাপে বিশেষকৈ আপোনালোকৰ বিৰক্তিকৰ কৰিব পাৰে বা বিৰক্তিকৰ হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন কিন্তু এতিয়াও বিশেষ লাভৰ আপোনালোকে কম আশা কৰক বুলি কৈছে কিয়নো বৰ্তমান সময়ত ধৈৰ্য ধৰি ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সময়ত শৰ্টকাট নিবিচাৰিব যিকোনো কামত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে অদূৰ ভৱিষ্যতে আপুনি উপযুক্ত ফলাফল পাব পাৰে চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়াল আৰু ব্যৱসায়িক কাম-কাজৰ মাজত ভাৰসাম্যতা বিশেষকৈ আপোনালোকৰ থাকিব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ বন্ধুক লৈ গুৰুত্ব দিব লাগে বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত অতিৰিক্ত কামৰ বাবে ক্লান্তিৰ আৰু মানসিক চাপৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব জোখতকৈ কামৰ প্ৰেছাৰ আপোনালোকে নল'ব বা যিমানখিনি পাৰে সিমানখিনিহে লওক বুলি কৈছে কিন্তু আজি বিষ ৰাখি জাতক-জাতিকাসকলে উপযুক্ত জিৰণি আৰু স্বাস্থ্যৰ বাবে কিন্তু সময় লওক বুলি কৈছে জিৰণি ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে স্বাস্থ্যৰ সম্পদ সেইটো বুজি উঠিব লাগিব আজি যিমান ব্যস্তৰ মাজতো বিশেষকৈ নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে পঢ়া-শুনাৰ ক্ষেত্ৰত একাগ্ৰতাৰ বৃদ্ধি কৰিব লাগিব ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে উন্নত এটা ৰিজাল্ট বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব বাকি থকা কামবোৰ সম্পূৰ্ণ কৰি আপুনি সকাহ পাব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে বহু সমস্যাৰ সমাধান হ'ব বুলি কৈছে শিশু ফালৰ পৰা কিছু ভাল খবৰ শুনিব আজি বিশেষকৈ দুপৰীয়াৰ পিছত প্ৰতিকূল পৰিস্থিতি সৃষ্টি হ'ব বুলি কৈছে ঘনিষ্ঠ সম্পৰ্কত মধুৰতা বজাই ৰাখক ব্যক্তিগত কথাবোৰ ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ নকৰিব ভ্ৰমণ এৰাই চলক বুলি কৈছে আজি ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনা কৰা হ'ব বুলি কৈছে বিপদজনক কামত বিশেষকৈ ধন বিনিয়োগ নকৰিব লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি যুৱক যুৱতীসকলে তেওঁলোকৰ পক্ষত যিকোনো প্ৰতিযোগিতাৰ ফলাফল পাব পাৰে এজন বিষয়ৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে বুলি কৈছে বিশেষকৈ বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব দিনটোৰ প্ৰথম ভাগত ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিলে মানসিক শান্তি লাভ কৰিব আজি এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব অলসতাৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে এটা পদ্ধতিগত আপোনালোকৰ দৈনন্দিন ৰুটিনে স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক আপোনালোকৰ কৈছে যে শক্তি প্ৰদান কৰিব বুলি কৈছে বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে আজি খৰচৰ লগতে আয়ৰ উন্নতি হোৱাৰ বাবে সমন্বয় থাকিব বুলি কৈছে জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত পুৰণি সম্পৰ্কবোৰ উন্নত হ'ব অৰ্থনৈতিক কাৰ্যকলাপ বিশেষকৈ সম্পৰ্কিত লাভজনক আঁচনি তৈয়াৰ কৰা হ'ব আৰু সেইবোৰ তৎকালীনভাৱে কাৰ্যকৰী কৰা হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব অলপ ধ্যানো ৰাখিব লাগিব দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে সেয়ে ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব মনত ৰাখিব যে আবেগৰ বাবে কিন্তু ভুল সিদ্ধান্ত আজি দিনটোত ল'ব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু ভুল সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব বা সেইখিনি ক্ষেত্ৰত অলপ ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে এই সময়খিনিত পৰিয়ালৰ বিশেষকৈ জ্যেষ্ঠ লোকসকলৰ কথাখিনি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে মনত ৰাখিব কিন্তু আজিৰ দিনটো সংৰাগত যিকোনো সিদ্ধান্ত নল'ব বুলি কৈছে আজি ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়
আজি আপোনালোকৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিষয়াৰ পৰা নিৰ্দেশনা লাভ কৰিব। আজি ঘৰ আৰু ব্যৱসায়ত সম্প্ৰীতি থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। কিন্তু আজি কৈছে যে দিনটোৰ শেষাৰ্ধত নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। গতিকে বেয়া থিংকিং, বেয়া ভাৱবোৰ মনলৈ আহিব নিদিব। গতিকে পজিটিভ ভাৱক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে। গতিকে বেয়া চিন্তাবোৰ মনলৈ কেতিয়াও নানিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। কৰ্কট ৰাশি, আজি শুভ ভাগ্যৰ সময়, লাভজনক পৰিকল্পনা হ'ব বুলি কৈছে আৰু লগতে আপোনালোকৰ কামখিনি কাৰ্যকৰী কৰাৰ বাবে ভাল দিন বুলি কৈছে। আজি আপোনালোকৰ সংযোগ অধিক শক্তিশালী কৰক। আজি ঘৰখনতে কিছুমান শুভ কামৰ প্ৰস্তুতিত ব্যস্ততা থাকিব বুলি কৈছে। আজি বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে ভুল মানুহৰ সংস্পৰ্শত নাথাকিব আৰু সময় মূল্য চিনি পাব লাগিব। সময়মতে কামখিনি কৰক, সময়মতে খোৱা বোৱা কৰক, টাইম মেইনটেইন কৰি চলিব লাগিব। ঘনিষ্ঠ সম্পৰ্কত স্বাৰ্থপৰ অনুভৱ এটা দেখা যাব। পুৰণি সম্পত্তিৰ সৈতে জড়িত সমস্যাবোৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। যদি আপুনি ঋণ ল'বলৈ চেষ্টা কৰি আছে তেন্তে আজি আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। আজি লাভৰ নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। শ্ৰমিকসকলে নিজৰ কাম কাজত আওকাণ নকৰিব। নিজৰ কাম কাজখিনি কেনেকৈ আগুৱাই নিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে। আজি কৰ্ম সংস্থাপনৰ বাবে চেষ্টা কৰা লোকসকলে নতুন সুযোগ পাব পাৰে। নিবনুৱাসকলৰ বাবে ভাল দিন বুলি কৈছে। কাৰ্যালয় পৰিৱেশটো শান্তিপূৰ্ণ হ'ব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত আন কাৰোবাৰ বাবে কিন্তু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে আপোনালোকৰ মাজত। বৰ্তমান সময়ত কৈছে যে দিনটোৰ প্ৰথম সময়ত ঠাণ্ডা আৰু প্ৰদূষণৰ বাবে ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে। অত্যধিক জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। নিজৰ হেল্থৰ কেয়াৰ লওক বুলি কৈছে। আজি লাভজনক পৰিস্থিতি টিকি থাকিব। আজি সৰু সৰু সমস্যাৰ পিছতো বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব আৰু কিছু উত্তেজনাৰ উপলব্ধ হ'ব পাৰে। আজি একাগ্ৰ মনেৰে নিজৰ কামত মনোনিৱেশ কৰক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বিশেষকৈ ল'ৰা ছোৱালী তেওঁলোকৰ কাম কাজৰ ওপৰতো আপোনালোকৰ চকু ৰখাটো প্ৰয়োজন আছে। তেওঁলোকৰ বিষয়ত যিকোনো নেতিবাচক কথা জানিব পাৰিলে আপোনালোকৰ মনটো কিন্তু বিচলিত হ'ব পাৰে। আজি যিমান পাৰে কৰ্কট ৰাশি জাতক জাতিকাসকলে বুদ্ধিমান আৰু শান্তভাৱে কাম কৰক। ইয়াৰ ফলত অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হ'ব। ব্যৱসায় ডাঙৰ চুক্তি হ'ব পাৰে আৰু সমৰ্থন পাব। অবৈধ কামত আগ্ৰহ নল'ব। আজি ষ্টক মাৰ্কেট, জল্পনা কল্পনা আদিৰ বিপদজনক কাম কাজৰ পৰা আঁতৰি থাকক। অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগ নাবাঢ়িব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি কিন্তু সাৱধান হোৱাটো প্ৰয়োজন আছে। পৰিয়ালৰ সৈতে মনোৰঞ্জনৰ সময় কটাব। পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি লঘু আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। ভাগ্যই আপোনালোকক সমৰ্থন কৰি আহিছে। আজি নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো উপযুক্ত সময়। কিবা এটা যদি ভাবি আছে কৰিম বুলি সেইখিনি ক্ষেত্ৰত বিশেষকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা ভাল সময় বুলি কৈছে, উপযুক্ত সময় বুলি কৈছে। মনত ৰাখিব যে বিলম্বৰ বাবে সুযোগবোৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। টাইম বিশেষকৈ মেইনটেইন কৰক বুলি কৈছে। সময়ৰ সৎ ব্যৱহাৰ কৰক। লগতে আজি ডাঙৰ মিছা কথা কোৱাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। সেয়ে সুষম দৈনন্দিন জীৱন যাপন কৰক বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰিব নালাগে। ব্যৱসায়ত বহুত বেছি কাম হ'ব কিন্তু আয়ৰ পৰিস্থিতি স্বাভাৱিক হ'ব। সম্পত্তিৰ সৈতে জড়িত যিকোনো চুক্তি কৰাৰ সময়ত নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামত লাভ হ'ব। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তোলাত জীৱনসংগীৰ পৰা সহায় লাভ কৰিব। অসাৰ প্ৰেমত সময় বেছি নষ্ট নকৰিব। আজি নিয়মিতভাৱে দিনটোৰ প্ৰথম ভাগত ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাই লওক যিসকলৰ প্ৰব্লেম আছে। আজি মূৰৰ বিষ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। আজি গ্ৰহৰ অৱস্থানত ধনাত্মক বিশেষকৈ পৰিৱৰ্তন ঘটিছে। গতিকে সময় নষ্ট নকৰিব আৰু নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। আপুনি কিবা এটা লাভ কৰিবলৈ ওলাইছে। এই সমস্যাত কিছু উপকাৰী যোগাযোগো থাকিব বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। নিজৰ ব্যৱসায়ত কিন্তু
মন কৰক যিসকলে ব্যৱসায় কৰি আছে আজি পৰিয়ালৰ পৰিৱেশত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বুলি কৈছে এই সময়ত ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক আজি ব্যৱসায়িক কাম-কাজ ভাল হ'ব কিছু ৰিস্ক ল'ব লগা হ'ব পাৰে নতুন যোগাযোগৰ পৰা অৰ্ডাৰ আশা কৰা হ'ব এই সময়ত কৰ্মচাৰীসকলৰ পৰা বিশেষকৈ কাম পাবলৈ নিজৰ আচৰণত মধুৰতা বজাই ৰাখক বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা আজি দিনটোত পৰিব পাৰে ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব মাত্ৰ বৈবাহিক জীৱনত সৰু সৰু কথাবোৰক বেছি গুৰুত্ব নিদিব আজি ডেকাৰ বন্ধুৰ মাজত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ পৰিব স্বাস্থ্যৰ দিনটোৰ শেষত যত্ন লওক বুলি কৈছে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা কিন্তু বিৰত থাকক বুলি কৈছে আঘাত পোৱাৰ সম্ভাৱনা আছে গাড়ী মটৰ চলাওঁতে সাৱধানে ব্যৱহাৰ কৰক বা চলাওক বুলি কৈছে গতিকে অলপ সাৱধানতা অৱলম্বন কৰক বুলি কৈছে সতৰ্ক হওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি বাকি থকা ধন লাভ কৰিবলৈ মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে চিন্তা কৰি আগবাঢ়ি যাওক যিকোনো কাম কৰোঁতে সাৱধানে কৰক ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ যদি কিবা এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে আজি কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে খং নকৰিব আৰু আত্মবিশ্বাস আপোনালোকে বজাই ৰাখক আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা নিশ্চয়কৈ পৰামৰ্শ ল'লে ভাল হ'ব এই সময়ত ভ্ৰমণৰ কোনো ইতিবাচক ফলাফল নাথাকিব বুলি কৈছে আজি ধ্যান ৰাখিব ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক বিষয়ত খৰখেদা নকৰিব টকা পইচাৰ ক্ষেত্ৰত চিন্তা কৰিহে সিদ্ধান্ত লওক ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে আজি ঋণ ল'ব লগা হ'ব পাৰে সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি কৈছে আজি ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে ইয়াৰ ফলত ঘৰত সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব স্বাস্থ্য ভাল হ'ব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগিব কিছু সংক্ৰমণ হ'ব পাৰে এই সময়ত দিনটোৰ প্ৰথম ভাগত যিকোনো সংঘাতৰ অন্ত পৰিব আজি আপোনালোকৰ যিকোনো বিশেষ কাম ৰাজনৈতিক আৰু সামাজিক যোগাযোগৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব আপুনি নিজৰ ইচ্ছামতে কামবোৰ কৰি সুখৰ সময় কটাব যুৱক যুৱতীসকলে কোনো এটা প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে আজি ধৈৰ্য আৰু শান্তিৰে পাৰিবাৰিক সমস্যা সমাধানৰ চেষ্টা কৰক অতিৰিক্ত খৰচ থাকিব অসাৰ কামত সময় নষ্ট নকৰিব নিজৰ লক্ষ্যত মনোনিৱেশ কৰক এই সময়ত বিশেষকৈ যিকোনো কাম কৰোঁতে সাৱধানে কৰক লৰচৰ কৰাটো ইমান এটা ভাল নহয় এই সময়ত কেৱল বৰ্তমান কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক নতুন কাম আৰম্ভ কৰিবলৈ উপযুক্ত সময়লৈ অপেক্ষা কৰক বুলি কৈছে চৰকাৰী চাকৰিত অতিৰিক্ত কাম হ'ব আপুনি আপোনালোকৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব বুলি কৈছে পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ আপোনালোকৰ পৰিয়াল ব্যৱস্থা উন্নতি কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ বতৰৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ স্থানীয় বস্তু সেৱন কৰক বুকুৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন আজি সামাজিক আৰু বিশেষকৈ সামাজিক কাম কাজৰ লগত জড়িত কামবোৰে আপোনালোকক দিনটো ব্যস্ত কৰি ৰাখিব যিসকল সামাজিক বা ৰাজনৈতিকভাৱে জড়িত আজি কাৰোবাক সুখ দি থাকিলে আপুনি এটা সুখদায়ক অনুভৱ কৰিব কাৰোবাক যদি হেল্প কৰে আপুনি মানসিক শান্তি লাভ কৰিব এনে ধৰণৰ সুখবোৰে আপোনালোকক বহুত বেছি পজিটিভিটি আপোনালোকৰ মনত আনিব আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে আজি কিছু দিনৰ পৰা আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাই আহিছে সেয়া নিশ্চিতভাৱে সফল হ'ব পাৰে আজি যিকোনো ঠাইতে বিনিয়োগ বা ঋণ দিয়াৰ সময়ত আনুষংগিক দিশবোৰৰ বিষয়ে চিন্তা কৰক বুলি কৈছে পুৰণি নেতিবাচক কথাই আপোনালোকৰ সম্পৰ্কত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে আজি কাৰণ সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ আপোচ কৰিবলগীয়া হ'ব পাৰে ব্যৱসায়ত আভ্যন্তৰীণ যি ব্যৱস্থা উন্নত হ'ব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আজি মাত্ৰ সামৰ্থ্যতকৈ বেছি টকা পইচা বিনিয়োগ নকৰিব কাৰ্যালয়ত সমন্বয় বজাই ৰাখক অসুবিধা হ'ব পাৰে সহকৰ্মী আৰু বিষয়ৰ পৰা সহায় পাব আজি আপোনালোকৰ যিকোনো সমস্যাত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বজাই ৰাখিব অসাৰ প্ৰেমৰ সম্পৰ্কত গুৰুত্ব নিদিব বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কৈছে যে বতৰৰ বাবে এলাৰ্জি হ'ব পাৰে স্থানীয় চিকিৎসা গ্ৰহণ কৰাটো উপযুক্ত হ'ব বুলি কৈছে উত্তম হ'ব বুলি কৈছে আজি আপুনি কিছুমান অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ সংগত থাকিব যাৰ পৰা আপোনালোকে কিছুমান ইতিবাচক কথা শিকিব আপোনালোকৰ আচৰণত অতি ইতিবাচক পৰিৱৰ্তন আহিব গতিকে তেওঁলোকৰ চিন্তাধাৰাক নিশ্চিতভাৱে দুটা কথা জানিব পাৰিব শিকিব পাৰিব বুলি কৈছে আজি আনক তেওঁলোকৰ দুখ কষ্ট বিশেষ সহায় কৰাটোৱে আপোনালোকৰ বিশেষ গুণ হ'ব বুলি কৈছে ঘৰখনত হঠাৎ কিছুমান আত্মীয় আগমনৰ ফলত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত কিছু ব্ৰেঘাত জন্মিব পাৰে যদি ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে আপোনালোকৰ সমতাক মনত ৰাখিব আজি অভাৱনীয় খৰচে আপোনালোকক অশান্তি দিব পাৰে
বাহন কিনিবলৈ খৰখেদা নকৰিব আজি আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ ব্যৱসায়িক কাম-কাজ উন্নত কৰিব আৰু পুনৰ গতি লাভ কৰিব আজি আয়ৰ কৈছে যে উন্নত পৰিস্থিতিৰ বাবে আজি কিছু আৰ্থিক সমস্যাৰ সমাধান হ'ব বুলি কৈছে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ বিশেষকৈ চৰকাৰী কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি জীৱন সংগীৰ সৈতে সম্পৰ্কৰ বৃদ্ধি পাব আৰু পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিৱেশ এটা থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ঢলও বিশেষকৈ অত্যধিক চিন্তা কৰিলে কিন্তু মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা কিছু লোকৰ বৃদ্ধি পাব পাৰে আজি আপোনালোকৰ আকৰ্ষণীয় নিজৰ ভাল লগা কামতো কিছু সময় কটাক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি যিকোনো সামাজিক কামত আপোনালোকৰ ধাৰণাসমূহ বিশেষ অগ্ৰাধিকাৰ আৰু সন্মান লাভ কৰিব পাৰে যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম বিশেষ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক এই সময়ত পৰিস্থিতি অনুকূল বুলি কৈছে সকলোকে সুখী কৰি ৰখাৰ প্ৰয়াসত আপুনি নিজৰ ক্ষতিও কৰি ল'ব পাৰে গতিকে সাৱধান হ'ব নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল হ'ব নিজৰ বস্তুবোৰ নিজে যত্ন লওক হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ল'ৰা-ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব ব্যৱসায় ক্ষেত্ৰত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় চলি থকা ভুল বুজাবুজি সমাধান হ'ব বুলি কৈছে ব্যৱসায়ৰ লগতে নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব নহ'লে তেওঁলোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত অবিবাহিত মানুহৰ বিবাহৰ প্ৰস্তাৱৰ সম্ভাৱনা আছে আজি পেটৰ লগত জড়িত যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক আজি ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে আৰু ইতিবাচক কথা-বতৰা হ'ব পাৰে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ লগে লগে শিশুৰ পৰা সুখ বাঢ়িব লাভজনক যাত্ৰাবোৰ সম্ভাৱনা আছে আজি জ্যেষ্ঠ লোকৰ অভিজ্ঞতা কিন্তু আপোনালোকে কেতিয়াও আওকাণ নকৰিব তেওঁলোকৰ পৰা পৰামৰ্শখিনি লওক বুলি কৈছে আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'লে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক প্ৰকৃতিৰ সংগত কিছু সময় কটাক আৰু লগতে ধ্যান ধাৰণাৰ প্ৰতি কিন্তু মনোযোগ দিয়ক বুলি কৈছে অসাৰ ধেমালিত সময় নষ্ট কৰাতকৈ যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হোৱাটো উচিত আজি ব্যৱসায়ত কৈছে যে দিনটোৰ শেষত গুৰুত্ব সহকাৰে লোৱাৰ কিছুমান কঠিন সিদ্ধান্ত আপোনালোকৰ বাবে উপকাৰী হ'ব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি আনিব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কীয় যিকোনো পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই ৰাখক আজি ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ঢলো বিশেষকৈ মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে চাৰ্ভাইকেল সমস্যা দৈনন্দিন ৰুটিনত আপোনালোকৰ অব্যাহত হৈ থাকিব বুলি কৈছে যোগ ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক নিয়মিত এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত কাৰোবাৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি দৈনন্দিন কাম-কাজ পদ্ধতিগত আৰু আপোনালোকৰ ইচ্ছা অনুসৰি পৰিচালিত হ'ব কিছু সমাধানো বিচাৰি পোৱা যাব বুলি কৈছে যাৰ বাবে আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব পাৰে আজি ধ্যান ৰাখক যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ইয়াৰ লগত জড়িত সকলো দিশৰ তথ্য লাভ কৰক বুলি কৈছে সমস্যাৰ পৰা ৰক্ষা পৰিব ঘৰখনত আত্মীয় আগমনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে গতিকে আগতীয়াকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামখিনি শেষ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বহুত ব্যস্ততা থাকিব আজি কিন্তু আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব এই সময়ত কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক নতুন কাম আৰম্ভ তৎক্ষণাত নকৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ৰ বাবে দিনটো অতি অনুকূল বুলি কৈছে এই সময়খিনিত কৈছে যে বৈবাহিক জীৱনৰ সুখী হ'ব বুলি কৈছে যদিও প্ৰেমৰ সম্পৰ্কত কিন্তু স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বিশেষকৈ বুজাবুজি লাগিব অন্যথা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত ক্লান্তিয়ে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে ভাগৰুৱাই গতিকে ইতিবাচক কামত সময় কটাক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে দিনটোৰ আৰম্ভণি সময়ছোৱাৰ পৰা গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে নিজৰ বাবে ধ্যান আৰু চিন্তাত কিছু সময় কটাওক ইয়াৰ দ্বাৰা যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব উলিয়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু শাৰীৰিক আৰু মানসিকভাৱে সতেজ আৰু শক্তিশালী হৈ থাকিব আজি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব নেতিবাচক পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক ভয় নকৰিব সমস্যা আহিছে
সেইখিনি সমাধান কেনেকৈ বিচাৰিব তাৰ ক্ষেত্ৰত চেষ্টা কৰক বুলি কৈছে আজি কোনো কাৰণ নোহোৱাকৈ আনৰ আগত বিশেষকৈ নিজৰ মতামত প্ৰকাশ নকৰিব নিজৰ পাৰ্সোনেল কথাখিনি আপোনালোকে নকব বা আনৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিব গতিকে এই কথাখিনিৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ খং আৰু বাক্যক নিয়ন্ত্ৰণ কৰক খং নিয়ন্ত্ৰণ কৰিব লাগিব কথাখিনি কওঁতে সাৱধান হওক অসাৱধানতাৰ বাবে এটা লক্ষ্য হাতৰ পৰা পিছলি যাব পাৰে ব্যৱসায় সম্পৰ্কে যিকোনো কাম কেৱল আপোনালোকৰ উপস্থিতি আৰু তত্ত্বাৱধানতে আপোনালোকে কৰিব লাগে আজি আপোনালোকৰ কোনো কৰ্মচাৰী আপোনালোকৰ পৰিকল্পনা ফাদিল কৰিব পাৰে গতিকে একেবাৰে অসাৱধান নহব আৰু সকলো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব চাকৰিত কাৰো লগত অসুবিধা নপৰিব তৰ্ক বিতৰ্ক নকৰিব বিশেষকৈ তদন্তৰ বাবে পৰিস্থিতি সৃষ্টি হ'ব পাৰে আজি স্বামী স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে পৰিয়াল ব্যৱস্থাটো মধুৰ কৰি ৰাখিব বুলি কৈছে আৰু পাৰস্পৰিক সম্পৰ্কৰ অধিক আপোনালোকৰ মজবুত হ'ব আৰু যিকোনো শুভ অনুষ্ঠানৰ বিষয়ে আজিৰ দিনটোত আলোচনাও হ'ব পাৰে বুলি কৈছে বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত বৰ্তমান বতৰৰ বাবে আপুনি ভাগৰুৱা আৰু বিশেষকৈ অৱসাদ অনুভৱ কৰিব পাৰে লগতে প্ৰণালীবদ্ধ ৰুটিন আৰু ব্যায়াম আদিত কিছু সময় কটাওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন বুলি কৈছে কিন্তু দিনটোৰ প্ৰথম ভাগত অলপ সাৱধান হ'ব লাগিব ইতিবাচক ধাৰাৰ বিশেষকৈ চিন্তাধাৰা আৰু বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপুনি সফলতাও পাব বুলি কৈছে কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব যিকোনো বাকি থকা বা ঋণ লোৱাৰ ধন লাভ কৰাৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে আজিৰ দিনটোত ধ্যান ৰাখক নেতিবাচক প্ৰকৃতি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া মানুহৰ পৰা আঁতৰি থাকক আৰু অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব আজি কেতিয়াবা আপোনালোকৰ মনত উদয় হোৱাৰ নেতিবাচক চিন্তাই কিন্তু আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে এই সময়ত ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিব পাৰে গতিকে পেৰেণ্টছ হিচাপে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব যদিও এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰমে আপোনালোকক আকাংক্ষিত ফলাফল দিব পাৰে বুলি কৈছে আজি কাৰ্যৰত কামবোৰ চলি থাকিব যদিও সমস্যাৰ বৃদ্ধি কৰিব পাৰে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব লগতে আজি আপোনালোকৰ পৰিয়ালৰ আৱশ্যকতাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে স্বাস্থ্য ভাল হ'ব চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব কিছু দিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব আপোনালোকৰ মনটো ভাল হ'ব বুলি কৈছে আপুনি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি আত্মীয়ৰ ঘৰত উপস্থিত হ'ব বহু দিনৰ মূৰত বিশেষকৈ লগ পালে বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে সময় অনুসৰি কিন্তু নিজৰ মাজত পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ল'ৰা ছোৱালীসকলক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ইচ্ছা অনুসৰি দিনটো কটাবলৈ স্বাধীনতা দিয়ক বুলি কৈছে আৰু বুজি পাবৰ বাবে চেষ্টা কৰক নৰ্মেলি সমস্যাখিনি সমাধান কৰক ইয়াৰ ফলত তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বৃদ্ধি পাব এই কথা মনত ৰাখিব যে আপোনালোকৰ ইগো আৰু খঙৰ বাবে কিন্তু ঘৰৰ পৰিৱেশটো অলপ বিশৃংখল কৰি তুলিব পাৰে গতিকে অলপ ধ্যান ৰাখক ব্যৱসায়িক যোগাযোগৰ লগত ফোন বা মেইলৰ যোগেদি কিছু ইতিবাচক আলোচনা হ'ব পাৰে কিছু লোকৰ যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ অংশীদাৰসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰৰ যি ব্যৱস্থা ভাল হৈ থাকিব স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততা থাকিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত নিজৰ ওপৰত অত্যধিক দায়িত্ব বুজা আপোনালোকে নল'ব পৰিব পাৰে দায়িত্ব বুজা অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে প্ৰথমতে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কুম্ভ ৰাশি আজি কিছু বিশেষ ব্যক্তিৰ সৈতে মেল মিটিং হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু কিছু গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শৰ জৰিয়তে কিছু সমাধান পোৱা যাব দীৰ্ঘদিন ধৰি বিচাৰদিন হৈ থকা আদালত সম্পৰ্কৰ বিষয়ত কাম কৰাৰ আজি উপযুক্ত সময় আজি কোনো বিষয়ক লৈ ঘৰখনত উত্তেজনা হ'ব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজি কাৰোবাৰ ওপৰত অত্যধিক বিশ্বাস বা আস্থা থকাটো ক্ষতিকাৰক হ'ব পাৰে কাৰণ সেইসকল ব্যক্তিয়ে উপযুক্ত সময়ত কিন্তু সহায় নকৰিব পাৰে যেতিয়া আপোনালোকৰ প্ৰয়োজন হ'ব সেইসকল ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে এই সময়ত কিন্তু আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে এই সময়ত আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি নচলিব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ আপোনালোকে ব্যৱসায়ত পৰিকল্পনা কৰি কামবোৰ কৰি থাকিব কোনো কাৰ্যক্ষমতা ব্যৱস্থা সম্পৰ্কে পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব কাৰিকৰী খণ্ডৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব বুলি কৈছে কাৰ্যালয়ত যিকোনো সমস্যাৰ সন্মুখীন হ'লে আজি সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব
স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি থাকিব তেওঁলোক অৰ্থাৎ আপোনালোকৰ মাজৰ যি প্ৰচেষ্টাৰে বিশেষকৈ ঘৰখনত চলি থকা সমস্যাবোৰ অতি সোনকালে সমাধান কৰিব পাৰিব প্ৰেমৰ প্ৰভাৱ পৰিয়ালৰ আৰু সমাজৰ মাজত আপোনালোকৰ পৰিব বুলি কৈছে আজি স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব বুলি কৈছে দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক আৰু এই সময়ত কিন্তু আপোনালোকে ব্যায়াম কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত দিনটোৰ বেছিভাগ সময় ঘৰখনৰ ব্যৱস্থা বা ৰক্ষণাবেক্ষণ বা উন্নতি কৰাৰ ক্ষেত্ৰত ব্যয় হ'ব আজি মহিলাসকলৰ বাবে বিশেষভাৱে উপকাৰী দিন ঘৰুৱা কামৰ উপৰি অন্যান্য কামতো তেওঁলোকে অৰিহণা যোগাব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে আজি জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লওক বুলি কৈছে ডাঙৰ মানুহৰ সন্মান কৰক বুলি কৈছে অত্যধিক খঙৰ বাবে কিন্তু আপুনি কেৱল নিজৰহে ক্ষতি কৰিব সময় অনুসৰি নিজৰ স্বভাৱ আৰু কৰ্মৰ শৈলীৰ পৰিৱৰ্তন আনিব লাগিব আজি তাৰোপৰি কৈছে যে কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গহৰ অৱস্থান অতি ভাল নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে অনুকূল সময় আপোনালোকৰ ব্যৱসায়িক যোগাযোগ অধিক শক্তিশালী কৰক বুলি কৈছে এই সময়ত অনুকূল পৰিস্থিতিৰ প্ৰচলন আজি অফিচৰ বা কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ লগত মতানৈক্য হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে ঘৰখনত এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ কৈছে যে প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব কিন্তু সৰু কথা এটাক লৈ তৰ্ক পেচাল হ'ব পাৰে গতিকে সকলো কথা ধৰি নাৰাখিব বিশ্বাসটো আপোনালোকৰ মাজত প্ৰয়োজন আছে থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি কিন্তু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু লগতে নিয়মীয়াকৈ চেকআপ কৰাই ল'ব লাগে বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজি যুৱক যুৱতীসকলে আজি তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু বিশেষ কাম সম্পূৰ্ণ কৰিব আজি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক যিমানখিনি পাৰে সিমানখিনি আপোনালোকে দিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰতে হওক বা কেৰিয়াৰৰ ক্ষেত্ৰত যিকোনো বাধাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আগবাঢ়ি যাব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আজি কৈছে যাৰ বাবে আপোনালোকৰ সকলো সদস্যই সুখৰ সময় কটাব আজি সময় নিষেধাজ্ঞা আপোনালোকৰ ক্ষমতা আৰু কাম কৰাৰ ব্যৱস্থাপনালীৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে কাৰণ আজি কিছু লোকৰ অতিথি বিশেষকৈ অহাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মিব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে উত্তেজনা হ'ব পাৰে নেতিবাচকতাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য আপোনালোকৰ ব্যৱসায়িক কাম কাজত ৰুদ্ৰ কৰি তুলিব আপোনালোকৰ কৰ্মচাৰীৰ সহযোগিতা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে আৰ্থিক আপোনালোকৰ যি অৱস্থা স্বাভাৱিক হৈ থাকিব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে পদোন্নতি আদিত বিশেষকৈ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত মধুৰতা বা টেঙাৰ তৰ্ক বিতৰ্ক তেওঁলোকৰ সম্পৰ্ক অধিক ঘনিষ্ঠতা আনিব বুলি কৈছে কিবা কাজিয়া পেচাল হৈ থাকিলেও সেইখিনি মৰম চেনেহৰ মাজেৰে যাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সংযত আৰু সীমিত কৰি ৰাখক স্বাস্থ্য ভাল হ'ব কিন্তু দিনটোৰ শেষাৰ্ধত নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় কাৰণ নেতিবাচকতা আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিব পাৰে কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ আজি সমাধান হ'বলৈ গৈছে আপোনালোকৰ যোগাযোগৰ পৰা কিছু সহায় পাব ৰাইজৰ মাজত বা মানুহৰ মাজত আপোনালোকৰ ভাল ভাৱমূৰ্তিৰ সৃষ্টি হ'ব আৰ্থিক আপোনালোকৰ যি অৱস্থা ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ সম্পৰ্কীয় কাম কাজত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব বুলি কৈছে আজি আবেগৰ বাবে নিজৰ কাম কাজ বা পৰিকল্পনাৰ বিষয় কাৰো লগত কিন্তু আলোচনা নকৰিব অচিনাকি মানুহৰ লগত যিকোনো কাম কৰি থাকোঁতে অত্যন্ত সাৱধান হ'ব লাগিব বা সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজন আছে বুলি কৈছে আজি ধন বিনিয়োগৰ লগত জড়িত বিষয়ত কাৰোৰ কথাত প্ৰভাৱিত নহ'ব আৰু পুংখানুপুংখ তদন্ত কৰক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আমদানি ৰপ্তানি সম্পৰ্কীয় কামত লাভ হ'ব আপোনালোকৰ ভাল ইমেজৰ বাবে ভাল প্ৰতিচ্ছবিৰ বাবে উপযুক্ত অৰ্ডাৰো পাব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এই সময়ত আপোনালোকৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কৈছে যে ভাল এটা প্ৰতিফলন দেখিব আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব বুলি কৈছে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক কিন্তু আপোনালোকৰ পৰিয়ালত সুখৰ বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হোৱাটো প্ৰয়োজন আছে কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়